आसाम पुका दर्शक को नॉय पे नेलेत गान नोआ वीडियो नोआ दो कना आसाम पनत बीटीआर एलेका चिरांग जिला काजलगांव पौर निगम रिया कना मेनखान तेहेई न पौर निगम जहाँ चेयरमैन कनाय नोई दो बांग मा मिटटेन तिरले बांग माय अपांगिर कदिया ओना रिया मिटटेन मारांग अभियोग पड़ा कावदिया आर ओना कारण दिगी तेहेई मिमी गुटे चैनल रे दा नोई चितान रे नोंका वायरल कना बांग मा नोई दो मिट तिरले अपांगिर कदिया मेनते हो नोआ कथा बाड़ाय कना मेनखान तेहेई ओना कथा गी स्पष्टकरणे मेनदा जुदी इन उनका एमन अड़िया तको दोसेኝ कान खान तो नोआ दको पूरो मेनखान अकोयटा तिरले कनाय आर अकोयरेन कनाय आर ओका हिले आर तीस हिले चेन कारणते तेहेኝ इमा बिहु खन मिनाኝ गया मेनखान दिनम हिले गे ऑफिसिन चला हिजुग कना मिनाኝ गया मेनखान चेद लेकाते इन तीन मिद तिरलेñ से मिद हॉर्डन तिरलेñ अपांगिर किदिया मेनते नोआ कथा स्पष्टकरण तेहेኝ रोड किदा मेनखान जाय को दोषारोप कदे मेनखान उनको नितो धबित ते नोई खटांग उतर बाको मेन दाड़ाय कना जे नोई रेन जेम इदियो कदे मेनते आदो ओनागे ती स्पष्टकरण जहाँ लकाय मेने कन देलाबन आंजम लेताय गे नोई गुमके कथा ওলাই লৈ যোৱাৰ যিটো অভিযোগ এইটোৰ ক্ষেত্ৰত মই স্পষ্টীকৰণ দিওঁ যে মই ওলাই লৈ যোৱাৰ কথাটো কেনেকৈ আহিল মইতো অহৰহ এতিয়া ইয়াতো আছো মোৰ ঘৰত আছো অফিচত অহা যোৱা কৰোঁ কেইদিনমান বিহুৰ বন্ধ আছিল তথাপিও মই ঠাইতে আছো আৰু যদি সঁচাকৈ কোনোবা স্ত্ৰীক পলাই লৈ গৈছে কোন স্ত্ৰী কি নাম তেওঁ ক'ত তাৰ ঠিকনা আৰু সেইমতে যদি পলাই লৈ যোৱা বুলি অভিযোগটো ওলাইছে মইতো সাজু আছো মই উপস্থিত আছো এইবাৰ কোন মহিলা এইটো উচিতভাৱে তদন্ত কৰি তেওঁৰ অভিযোগ কি আৰু তেওঁ আছেনে নাই ক'ত আছে এইটো যাতে বিহিতভাৱে ব্যৱস্থা কৰি বা তাৰ লগত এটা উদ্ধাৰ কৰা বা সংযোগ স্থাপন কৰি পেলাই তেওঁ কি কয় সেইটো যাতে বিহিত ব্যৱস্থা লয় বা আইনগত ব্যৱস্থা লয় এইটো কাৰণে মই আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছো যাতে প্ৰশাসনে এইটো অভিযোগৰ সম্পৰ্কত এই ধৰণে তদন্ত কৰে আপোনাৰ নামৰ হয় ময়ো এনেকেই অলপ কিবা শুনি আছো এজন ব্যক্তিয়ে তেওঁক ক্লেইম কৰিছে যে বোলে CRPF না ক'ত বা কিবা চাকৰি কৰা মানুহ কাজলগাঁৱৰে কোনোবা এজন শ্ৰীযুতৰ লগত মোক অবৈধ সম্পৰ্ক থকা বুলি এলেজ কৰিছে আৰু সেই ধৰণে এটা ছ'চিয়েল মিডিয়াত এটা নিউজ প্ৰচাৰ কৰিছে এই ক্ষেত্ৰত যদি মই ক'ব যাওঁ মই কাজলগাঁও পৌৰসভাৰ চেয়াৰমেন হিচাপে বহু মানুহবিলাক আহে কাম কৰে ট্ৰেড লাইচেন্স পাৰ্মিশ্যন NOC এইবিলাক কৰে গতিকে অহা যোৱা হয় বহুতৰ তো সেই সম্পৰ্কত এতিয়া শুনি কি হৈছিল নহৈছিল বা অহা যোৱা হোৱাটোকে যদি সম্পৰ্ক থকা বুলি এলেজ কৰে মই এইটো সম্পূৰ্ণভাৱে ডিনাই কৰিম আৰু মোৰ এনেকুৱা কোনোবা মাইকী বা তিৰোতাৰ লগত কোনোবাৰ পৰিয়ালৰ লগত এই ধৰণৰ অবৈধ সম্পৰ্ক থকা বা কেইবা দিন ধৰি অহা যোৱা কৰা গাড়ীত লৈ ঘূৰা এনেকৈ কোনো ধৰণৰ ঘটনা হোৱা নাই আৰু মই একেবাৰে সৰাসৰ এইটো প্ৰত্যাখ্যান কৰিম আপনার নামত নির্দেশন জানাবেন যে আপনার বন্ধুদের কিবা আপনি কেইবাজন কেইবাদিন ধরে পলাতক হয়েছে পলাতক হওয়ার ঘটনাটো তেওঁ কেনেকে কি কলে নাজানো তো মই বিহুৰ এদিন দুদিন আগলৈকে অফিচত আছিল মোৰ নিজৰ দায়িত্ব পদত কাম কৰি আছিলো বিহুৰ বন্ধৰ ছুটিৰ দিনা মোৰ চকুৰ গ্লুকোমাৰ এটা হেৰি আছে অসুবিধা আছে গ্লুকোমাৰ এটা সমস্যা আছে সেইটো চিকিৎসাৰ কাৰণে মই গুৱাহাটীত 12 তাৰিখে এনেকৈ যোৱা হ'ল এপ্ৰিলৰ তাৰপিছত তাত 2 দিন 3 দিন থাকি পেলাই মই চিকিৎসা কৰিলো
তাতে কিছু মোক চিকিৎসা কৰাৰ এই হেৰিবিলাকো আছে। গুৱাহাটীৰ ASG আই হস্পিটেলত মোৰ চিকিৎসা হৈছে, তাতো প্ৰেছক্ৰিপশ্যনো আছে, প্লাছ ঔষধো কিনা এনেকে ৰিচিভো আছে। তো আৰু তাতে ডক্তৰৰ ছাজেশ্যন মতে মই কেইদিনমান ৰেষ্টত থকাটো ভাল, পাৰে বেছি মানে চকুৰ পৰিশ্ৰম নকৰাটো ভাল বুলি মোক ঔষধ শিকোৱাৰ কাৰণে মই তাৰে পৰা আহি কেইদিনমান বিহুৰ ছুটিও আছে কাৰণে অলপমান ছুটিত ঘৰত বহি আছিলো। গতিকে মই 6-7 দিনমান এনেকেই অলপমান আছিলো, গুৱাহাটীত যোৱা, থাকা আৰু ঘৰত অলপমান কেইদিনমান ৰেষ্ট কৰা, খুব বেছি 6-7 দিনৰ ভিতৰত, আৰু বিহুৰ ছুটি আছিল। তো সেইটো তাৰপিছতো যেতিয়াই অফিচ খুলিল, অফিচৰ কাম কাজ হ'ল, মইতো গৈ আছো, মানুহবিলাক আহি আছে, মই সেৱা দি আছো। গতিকে মই পৰাই থকা বা এই ধৰণৰ মই একো কিবা দুখ কৰি পেলাই ফলোৱাৰ এনেকুৱা কথা একেবাৰে মোটেই মিছা। আপুনি যেহেতু কালিকা পৌৰসভাৰ চেয়াৰমেন হয়, আৰু আপোনাৰ নামত মানে আপোনাৰ নামত বদনামী হোৱাৰ নিশ্চয় হ'ব পাৰে। যি ব্যক্তিয়ে বা যি ধৰণে এলিগেশ্যন কৰিছে, তেওঁ কি ধৰণৰ, কি ইয়াত আছে, আৰু তেওঁৰ পৰিয়াল কিমানখিনি, কি ধৰণৰ বৈধ, সেইটাও শুনা মতে বহুত বিবাদিত। এই কথালৈ মই বিশেষ নাযাওঁ এতিয়া।